নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগত জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 10ৰ কানাইৰ চাতুৰি। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ তোমালোকে গোটেইখিনি চাব। এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ পাঠভিত্তিক গোটেইখিনি কুৱেশ্যন লৈ আহিছোঁ আৰু অতিৰিক্ত কুৱেশ্যন লৈ আহিছোঁ। ইয়াত 1 নম্বৰত দিয়া আছে অতি চমু উত্তৰ দিয়া। ক নম্বৰ হ'ল, কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল? ইয়াৰ উত্তৰটো হ'ব, কৃষ্ণক টোপনিৰ পৰা জগাবলৈ গোপ শিশুসকলে আহি যশোদাক কৈছিল। খ নম্বৰটো হ'ল, কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুউঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল? উত্তৰ, কৃষ্ণই 4-5 দিন টোপনিৰ পৰা নুউঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল। তাৰপিছত গ নম্বৰ, দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল? উত্তৰ, দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল। ছাত্ৰ ছাত্ৰীসকল, এইটো খুবেই ইম্পৰ্টেণ্ট, 1 মাৰ্কছৰ এইটো আহিব পাৰে, চাই ল'বা তোমালোকে। ঘ নম্বৰটো হ'ল ইয়াত, কপিল মুনিৰ মাতৃ কোন আছিল? ইয়াৰ উত্তৰটো হ'ল, কপিল মুনিৰ মাতৃ হ'ল দেৱতী। উ নম্বৰ আছে ইয়াত, কি ৰূপ ধাৰণ কৰি কৃষ্ণই বামন ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল? কৃষ্ণই বামনৰ ৰূপ ধাৰণ কৰিছিল। তাৰপিছত 2 নম্বৰত দি আছে আমাৰ, তথাপি তোহক দেখন্ত দ্বাৰত উৰি যায় মোৰ জীউ, এইষাৰ কাৰণ উক্তি কাক দেখি কিয় তেওঁৰ ভয়তে জীউ উৰি যায় বুলি কৈছে? উক্ত কথাফাকি কাক দেখি কাৰ ভয়ত জীউ উৰি যায় বুলি কৈছে, এইটো অলপ বহলাই লিখিব লাগে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেকুৱা ধৰণৰ ভিডিঅ' আগত পাই যাব। ইয়াৰ উত্তৰটো দিয়া আছে, এইষাৰ শ্ৰীকৃষ্ণৰ উক্তি, মাতৃ যশোদাক দেখি শ্ৰীকৃষ্ণৰ ভয়তে জীউ উৰি যায় বুলি কৈছে। এই কবিতাটোত কৃষ্ণৰ মায়াবী ৰূপৰ প্ৰতিফলন কৰিবলৈ চেষ্টা কৰা হৈছে। যশোদাৰ মতে কৃষ্ণ হৈছে এজন সাধাৰণ শিশু আৰু তেওঁৰ পুত্ৰ। এটি শিশুক যেনেকৈ মাকে শাসন কৰে, দুষ্টালি কৰিলে শাস্তি দিয়ে, ঠিক সেইদৰে যশোদায়ো কৃষ্ণক শাসন কৰে আৰু দুষ্টালি কৰিলে শাস্তি দিয়ে। এদিন ৰাতিপুৱা শ্ৰীকৃষ্ণ শুই থাকোঁতে গোপৰ শিশুসকলে আহি লগত খেলিবৰ বাবে কৃষ্ণক জগাই দিবলৈ মাতৃ যশোদাক অনুৰোধ কৰিছিল। তাৰ পাছত মাতৃ যশোদাই শ্ৰীকৃষ্ণক মাতিবলৈ ল'লে আৰু কিহৰ বাবে ইমান দেৰিলৈকে শুই আছা তাকে কৈ খং কৰিলে। সেই কথা শুনি কৃষ্ণই মাকক আৰু নজগাবি অনুৰোধ কৰিলে। তেওঁ 4-5 দিন গৰু চৰাবলৈ নগৈ নাখাই শুই থাকিব বুলি ক'লে, কাৰণ তেওঁ যশোদাৰ মূৰত জাপি দিয়া কলংকৰ বোজা আৰু সহায় কৰিব নোৱাৰে। তেওঁ হৈছে ভগৱান নাৰায়ণ আৰু যশোদা হৈছে সামান্য গোৱালৰ জী। তথাপিও যশোদাক দেখি কৃষ্ণৰ ভয়তে জীউ উৰি যায় বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকল, তাৰপিছত আমাৰ 3 নম্বৰটো দিয়া আছে, মোহিনী স্বৰূপে অমৃত পিয়াল সুধিল দেৱৰ কাম। কোনে মোহিনীক ৰূপ ধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল? খৰচি মাৰি লিখা। ছাত্ৰ ছাত্ৰীসকল, এইটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকৰ 3 মাৰ্কৰ আহিব পাৰে, তোমালোকে চাই ল'ব ভালকৈ। ইয়াৰ উত্তৰটো অতি সহজভাৱে দিয়া আছে, বেছি পঢ়িব নালাগে, অলপ পঢ়িলে হৈ যাব। উত্তৰ, শ্ৰীকৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল। তেওঁ দেৱতাসকলক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল। দেৱতা আৰু অসুৰসকলে মিলি সমুদ্ৰ মন্থন কৰোঁতে সমুদ্ৰৰ গভীৰ পাৰ মণি মুকুতা ৰত্নকে ধৰি কোলাহল বিষ আৰু অমৃত ওলাইছিল। অমৃত পান কৰিলে যে অমৰত্ব লাভ হয়, সেই কথা জ্ঞাত হোৱাৰ বাবে
দেৱতা আৰু অসুৰসকলৰ মাজত অমৃতৰ কলটক লৈ টানা আজোৰা লাগিছিল। দেৱতাসকলে জানিছিল যে দেৱতাসকলৰ দৰে যদি অসুৰসকলেও অমৃত খাবলৈ পায় তেনেহ'লে অসুৰসকলে দেৱতাসকলৰ দৰে অজৰ অমৰ হ'ব আৰু গোটেই পৃথিৱীখনেই অধৰ্মৰ ভৰি পৰিব। সেয়েহে দেৱতাসকলক সহায় কৰাৰ উদ্দেশ্যে কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল, অৰ্থাৎ এগৰাকী সুন্দৰী ৰূপ লৈ নিৰ্দিষ্ট ঠাইত উপস্থিত হোৱাত সকলো সেই সুন্দৰী ৰূপত আকৃষ্ট হৈছিল। অসুৰসকলে মোহিনী ৰূপত ভোল গৈ থকাৰ সময়তেই দেৱতাসকলে অমৃত খাই শেষ কৰিছিল। এইদৰে কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰি দেৱতাসকলৰ কাৰ্য সাধন কৰে। ছাত্ৰ ছাত্ৰীসকল ইয়াতে এটা কোৱেশ্যন আহিব পাৰে, মোহিনী মানে কি? 4 নম্বৰত দি আছে, মাকৰ কি কি গুণৰ কথা ক'বলৈ শিশু কৃষ্ণ লাজ লাগে বুলি কৈছে? কথাখিনি তোমাৰ নিজৰ কথাতে বহলাই লিখা। উত্তৰ দি আছে, কৃষ্ণ হৈছে জগতপতি বিষ্ণুৰ পূৰ্ণ অৱতাৰ। যশোদাৰ একান্ত ভক্তিত বিষ্ণু সন্তুষ্ট হৈ পুত্ৰ ৰূপে জন্মগ্ৰহণ কৰিছিল। কৃষ্ণই আপত্তি দৰ্শাইছে যে বাঁহৰ বাঁহী বজাই কৃষ্ণৰ 2 ওঁঠ ফাটি তেজ বৈ গৈছে। যদিও মাকে এই কথা জানিও তেওঁক এটা সোণৰ বাঁহী গৰাই নিদিয়ে। তেওঁ ৰাজ পটেশ্বৰী যশোদাক কৈছে যে মাটিত পুতি থওঁতে থওঁতে তেওঁৰ ধন জুই লাগিব। গৰু চৰাবলৈ যোৱা কৃষ্ণৰ হাতত মাকে যি এমুঠি ভাত দি পঠায় সেই খাদ্য তেওঁৰ আধা পেটিহে হয়। সৰু গামোচাৰ দৰে পোচাক পিন্ধি দিনটো গৰু চৰাই থাকোঁতে কটায়, কাইটে বিন্ধে, অথচ মাকৰ খবৰে নাই। চুলিত তেল অকণো সানি নিদিয়াত তেওঁৰ কেঁকোৰা চুলিত ধূলি পৰি প্ৰকাণ্ড জট বান্ধি গৈছে। এইবোৰ কথা ভাবিলে কৃষ্ণৰ মনটো দুখেৰে ভৰি পৰে আৰু কান্দোন ওলাই আহিব খোজে। তাৰ পাছত মাকৰ এইবোৰ গুণৰ কথা ক'বলৈ কৃষ্ণক লাজ লাগে বুলি পাঠত বৰ্ণনা কৰিছে। 5 নম্বৰত দি আছে আমাৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন, চমু টকা 2 মাৰ্কছৰ নহ'লে 3 মাৰ্কছৰ আহিব পাৰে। এইবিলাক ভালকৈ চাবা তোমালোকে ছাত্ৰ ছাত্ৰীসকল। এই উত্তৰ দি আছে প্ৰথমত বামন হৈছে বিষ্ণুৰ পঞ্চম অৱতাৰ। বিষ্ণুৰ পঞ্চম অৱতাৰ হৈছে বামন। বিষ্ণুৱে 52 মানুহৰ ৰূপ লৈ এই অৱতাৰ ধাৰণ কৰিছিল। বলিৰ এই অহংকাৰ নাশ কৰিবৰ বাবে বিষ্ণুৱে বামন ৰূপ ধাৰণ কৰিছিল আৰু বলিক 3 পদ ভূমি বিচাৰিছিল। বলিয়ে বামনক 3 পদ ভূমি দান দিয়াত বামনে 1 পদেৰে স্বৰ্গ, 1 পদেৰে পাতাল অধিকাৰ কৰি বলিক ক্ষমতাচ্যুত কৰিছিল। তাৰপিছত দানী হোৱাৰ বাবে বলিৰ যি অহংকাৰ জন্মিছিল সেই অহংকাৰ বামনে নাশ কৰিছিল। তাৰপিছত খ নম্বৰটো হ'ল দেৱহতী। দেৱহতী হৈছে স্বয়ম্ভূত মুনিৰ কন্যা। তেওঁৰ স্বামীৰ নাম আছিল কৰ্দম মুনি। তেওঁৰ পুত্ৰ আছিল কপিল মুনি। তেওঁক বিষ্ণু এক অৱতাৰ বুলিও কোৱা হয়। গ নম্বৰত দি আছে কপিল। এওঁ হৈছে এজন প্ৰসিদ্ধ মুনি, কৰ্দম মুনি আৰু স্বয়ম্ভূ মুনিৰ কন্যা। দেৱহতীৰ পুত্ৰ হৈছে কপিল মুনি। এওঁৰ শাসনত সৰগ ৰজাৰ 60,000 পুত্ৰ ভীষ্মভূত হয়। এওঁক বিষ্ণুৰ আন এটা অৱতাৰ বুলি ধৰা হয়। তাৰপিছত আমাৰ শ্ৰীধৰ কন্দলী। শ্ৰীধৰ কন্দলী মহাপুৰুষ শংকৰদেৱৰ পূৰ্বোত্তৰ কালৰ কবি। এওঁৰ কাব্যত বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ সুস্পষ্ট। কন্দলীয়ে কাণখোৱা আৰু ঘুনুচা কীৰ্তন নামৰ 2খন কাব্য ৰচনা কৰে। কাণখোৱা পুথিখন নিচুকনি গীতৰ আৰ্হিত ৰচনা কৰা। তাৰপিছত নম্বৰ দৈৱকী। দৈৱকী হৈছে শ্ৰীকৃষ্ণৰ জন্মদাত্ৰী মাতৃ। তেওঁ বাসুদেৱৰ পত্নী আৰু
মথুৰা ৰজা কংসৰ ভনীয়েক। কংসৰ ভনীয়েক বহুত মৰম কৰিছিল আৰু বাসুদেৱৰ সৈতে বিয়া পাতি দিছিল। এদিন হঠাতে আকাশবাণী হ'ল যে দৈৱকীৰ অষ্টম পুত্ৰৰ হাতত কংসৰ মৃত্যু নিশ্চিত। এই কথা গম পাই কংসই দৈৱকীক আৰু বসুদেৱক কাৰাবাসত বন্দী কৰি থৈছিল। দৈৱকীৰ সন্তান জন্ম হোৱাৰ লগে লগে প্ৰতিটো সন্তানকে কংসই হত্যা কৰিছিল। দৈৱকীৰ গৰ্ভৰ অষ্টম পুত্ৰই হৈছে কৃষ্ণ। পাছত কৃষ্ণই কংসক বধ কৰি নিজ পিতৃ মাতৃ কাৰাগাৰৰ পৰা মুক্তি কৰিছিল। তাৰপিছত আমাৰ 6 নম্বৰ দি আছে পাৰ্টিৰ কাহিনী ভাগ তোমাৰ নিজৰ কথাৰে লিখা। পাৰ্টিৰ কাহিনীটো আমাৰ নিজৰ ভাষাত লিখিবলৈ কৈছে ইয়াত। উত্তৰ আছে ইয়াত। এই পাঠটো উদ্ভট পাৰ্টিৰ কাণখোৱা পুথিৰ দ্বিতীয় অংশৰ পৰা কিছু অংশ বাদ দি তুলি দিয়া হৈছে। পাঠটিত শ্ৰীকৃষ্ণৰ ঈশ্বৰত্বৰ পৰিৱৰ্তে সাধাৰণ অভিমানেৰে ভৰা মানৱ শিশু এটি চিত্ৰ বৰ্ণনা হৈছে, যি পৰতাক নিজৰ স্বৰূপৰ লগত একীভূত হৈ পৰাত অৰিহণা যোগাইছে। ইয়াত কৃষ্ণই মানৱীয় ৰূপ প্ৰকট হৈ উঠাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে তেওঁৰ ঐশ্বৰিক দিনটো পাহৰি নিজৰ কৰ্মৰাজিৰ লগত সাদৃশ্য উপলব্ধি কৰি আনন্দ পোৱাতেই পাৰ্টিৰ গুৰুত্ব নিৰ্ভৰ কৰিছে। তাৰপিছত কানাইৰ চাতুৰী পাৰ্টিত শ্ৰীকৃষ্ণক শিশুসুলভৰ চৰিত্ৰৰ প্ৰদৰ্শন কৰা হৈছে। এদিনাখন কৃষ্ণই ছল কৰি দুপৰীয়ালৈকে শুই থকাত তেওঁক বিচাৰি নন্দ ৰজাৰ ঘৰত গোপ শিশুসকলে উপস্থিত হয় আৰু মাতৃ যশোদাক কৃষ্ণক খেলিবৰ বাবে জগাই দিবলৈ অনুৰোধ কৰে। শিশুসকলৰ কথা শুনি যশোদাই আহি কৃষ্ণক জগায়, কিন্তু কৃষ্ণই অভিমান কৰি মাকক ক'লে যে তেওঁ 4-5 দিনলৈকে নুঠে আৰু নাখায়। যশোদাৰ ঘৰত তেওঁ যিমান কষ্ট পাইছে, তেওঁৰ প্ৰাণ আৰু নখোৱা হৈছে। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 7 নম্বৰটো হ'ল কৃষ্ণই বিভিন্ন সময়ত কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ আলমত বৰ্ণনা কৰা। উত্তৰ কৃষ্ণই বিভিন্ন সময়ত বিভিন্ন অৱতাৰ ধাৰণ কৰিছিল আৰু বিবিধ কাৰ্য সাধন কৰিছিল। নাৰায়ণ ৰূপে জলত অনন্ত সজ্জাত শয়ন কৰিছিল। তেওঁৰ নাভি পদ্মাৰ পৰাই ব্ৰহ্মাক উপজাই দেৱৰ জ্ঞান দিছিল। তাৰপিছত চতুৰ্ভুজ ৰূপ ধাৰণ কৰি সমস্ত দেৱতাসকলক উদ্ধাৰ কৰিছিল। মোহিনীৰ ৰূপ ধাৰণ কৰি দেৱতাসকলক অমৃত পান কৰাইছিল। কপিল ৰূপ ধাৰণ কৰি কৰ্দম মুনি আৰু দেৱহূতিৰ পুত্ৰ হিচাপে জন্মগ্ৰহণ কৰিছিল আৰু তত্ত্ব বিচাৰ কৰি দেৱহূতিৰ মাতৃক উদ্ধাৰ কৰিছিল। বামন ৰূপ ধাৰণ কৰি বলি ৰজাক ছলনা কৰিছিল। তাৰপিছত আমাৰ 8 নম্বৰত দি আছে কবিতাটোত কাকবাজি বুলি কাক কৈছিল? ইয়াৰ অৰ্থ অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিলে? কাকবাজি শব্দটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকে চাই ল'বা। উত্তৰ আছে কবিতাটোত কাকবাজি বুলি যশোদাক কৈছিল। কাকবাজিৰ অৰ্থ হৈছে সন্তান জন্ম দিব নোৱাৰা তিৰি। এইটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকে চাই ল'বা এবাৰ। এই অৱদানৰ পৰা তেওঁক শ্ৰীকৃষ্ণই ৰক্ষা কৰিছিল। এইটো আহিব পাৰে 1 মাৰ্কৰ আহিব পৰা, তোমালোকে চাই ল'বা। 9 নম্বৰত দি আছে তাৎপৰ্য ব্যাখ্যা কৰা। ইয়াতে কবিতাৰ পৰা কিছুমান শাৰী তুলি দিয়া হৈছে, ইয়াৰ ব্যাখ্যা কৰিবলৈ কৈছে আমাক কবিয়ে। কাকবাজি বুলি জগতে হাসয় দেখিলে সুমৰে হাঁহি, মই আসি তোৰ ঘৰে পুত্ৰ ভৈল শীত দুখ দূৰ কৰি। ইয়াৰ এনচাৰটো হ'ব উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কন্দলী বিৰচিত কনাই চাতুৰী শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে। উক্ত কবিতাভাগিৰ বক্তা হৈছে শ্ৰীকৃষ্ণ। তেওঁ যশোদাৰ ওচৰত বিভিন্ন কথাৰে আপত্তি দৰ্শাই আছে। মাকে তেওঁক মৰম নকৰে বুলি সেই কথাষাৰ প্ৰসংগতে উক্ত কবিশাৰীৰ অৱতাৰণা কৰা হৈছে। তাৰপিছত যশোদাৰ নিজৰ সন্তান নাই, অৰ্থাৎ তেওঁ সন্তান জন্ম দিব পৰা ক্ষমতাৰ অধিকাৰী নাছিল। কৃষ্ণক যদিও যশোদাৰ সন্তান বুলি জগতে জানিছিল, তথাপি তেওঁ প্ৰকৃততে দেৱকীৰ গৰ্ভতে উপজিছিল। যদিহে কৃষ্ণ যশোদাৰ ঘৰত ডাঙৰ দীঘল হ'লহেঁতেন, তেন্তে যশোদাক সকলোৱে কাকবাজি বুলি ঠাট্টা কৰিলেহেঁতেন। সেই অপবাদৰ পৰা যশোদাক কৃষ্ণইহে ৰক্ষা কৰিছিল।
তাৰপিছত ঠিক তেনেদৰে আৰু এটা কুৱেশ্যন দিছে এনেকুৱা, এইটোও খুব ইম্পৰ্টেণ্ট। ক নম্বৰ হ'ল, মোহিনী স্বৰূপে অমৃত পিয়ালো, সুধিল দেৱৰ কাম, তোমাৰ ঘৰে আহি বৰ যশ পাইল, লৈল দধিচৰ নাম। ইয়াৰ উত্তৰটো হ'ব, উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী ধৰ কন্দলী বিৰচিত কনাই চাতুৰী শীৰ্ষক কবিতাৰ পৰা তুলি দিয়া হৈছে। উক্ত কবিতাফাঁকিৰ বক্তা হ'ল কৃষ্ণ। তেওঁৰ মাকৰ ওচৰত অভিযোগ কৰি নিজৰ মহিমাৰ বিষয়ে মাকক কৈছে যে যাতে মাকে তেওঁক মৰম কৰে, কিয়নো কৃষ্ণৰ ভাৱ হৈছে মাক যশোদাই তেওঁক আদৰ সন্মান নকৰে। তাৰপিছত কৃষ্ণ হৈছে ভগৱান বিষ্ণুৰ এটা অৱতাৰ। ভগৱানে যুগে যুগে বিভিন্ন ৰূপ ধাৰণ কৰি ভক্তসকলৰ ৰক্ষা কৰি আহে। ভগৱান তেনে এক ত্ৰাণকৰ্তাৰ ৰূপেই হৈছে মোহিনী ৰূপ। কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰি দেৱতাক অমৃত খুৱাই অমৰত্ব প্ৰদান কৰিছিল। দেৱতা আৰু অসুৰসকলে মিলি সমুদ্ৰ মহনত কৰোঁতে অমৃত কল ওলাইছিল। অমৃত খোৱাৰ লগে লগে খাওঁতাজন অমৰ হৈ পৰে। অমৃত কল লৈ দেৱতা আৰু অসুৰৰ মাজত টানা আজৰাৰ লগত দেৱতাসকলে বৰ ভয় খাইছিল, কিয়নো অসুৰে অমৃত লাভ কৰিলে পৰম সংকট হ'ব। তাৰপিছত গ নম্বৰটি আছে, মই নাৰায়ণ জগত কাৰণ, তুমি গোৱালৰ জীও, তথাপি তোহাক দেখোঁতে ডৰত উৰি যায় মোৰ জীও। ছাত্ৰ ছাত্ৰীসকল এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকৰ 3 মাৰ্কছত আহিব পাৰে, ভালকৈ চাই ল'বা। উত্তৰ দি আছে, উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কন্দলী বিৰচিত কানাই চাতুৰী শীৰ্ষক কবিতাৰ পৰা তুলি দিয়া হৈছে। উক্ত কবিতাফাঁকিৰ বক্তা হৈছে শ্ৰীকৃষ্ণ। তেওঁৰ মাক যশোদাই তেওঁক মৰম আদৰ নকৰে বুলি অভিযোগ কৰি নিজৰ গুণ মহাত্মাৰ বৰ্ণনা কৰিছে। মাকৰ সন্মুখত কৃষ্ণ হৈছে স্বয়ং বিষ্ণুৰ অৱতাৰ। দুষ্টক দমন আৰু শান্তক পালনৰ অৰ্থে ভগৱান বিষ্ণুৱে কৃষ্ণ অৱতাৰেৰে যশোদাৰ ঘৰ খুৱাইছে। তেওঁ হৈছে স্বয়ং নাৰায়ণ, যি জগতৰ কাৰণ, চৰাচৰ জগতৰ সৃষ্টিকৰ্তা। তেওঁই আত্মৰূপে সকলোকে ধাৰণ কৰিছে। কবিতাটোত কৃষ্ণৰ মানৱীয় ৰূপ এটা প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকল, তাৰপিছত তোমালোকৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়া আছে। ইয়াত 1 নহ'লে 2 মাৰ্কছত আহি থাকে। এইবিলাক তোমালোকে চাই ল'বা। কুৱেশ্যনবিলাক ইয়াত দিয়া আছে। উত্তৰ, আশী মানে আহি, খেৰি মানে খেলা, পুহাইল মানে পুৱাল, তাৰপিছত নুজৰাই মানে জোৰ নপৰে, হন্তে মানে পৰা, আৰু বিগুটিয়ে মানে ঠাট্টা কৰা। তাৰপিছত আমাৰ 2 নম্বৰ দিছে, তলত দিয়া শব্দকেইটাৰ লিংগ পৰিৱৰ্তন কৰা। কিছুমান শব্দ দিয়া আছে ইয়াত, এইবিলাক খুবেই ইম্পৰ্টেণ্ট। তোমালোকৰ 2 নহ'লে 1 মাৰ্ক আহি থাকে এইবিলাক এটা পাঠৰ পৰা। তো ইয়াৰ উত্তৰবিলাক আছে ইয়াত, সুন্দৰী, সুন্দৰ, মাতৃ, পিতৃ, মামা, মামী। তাৰপিছত আমাৰ 3 নম্বৰত দিয়া আছে বিপৰীত শব্দ লিখা। এইটোৱে খুবেই ইম্পৰ্টেণ্ট। ইয়াত উত্তৰ দিয়া আছে, বিশ্বাস, অবিশ্বাস, দোষ, গুণ, আনন্দ, বিষাদ, অপমান, সন্মান, অমৃত, বিষ। তাৰপিছত কিছুমান এডিশ্যনেল কুৱেশ্যন দিয়া আছে ছাত্ৰীসকল, এইবিলাক খুবেই ইম্পৰ্টেণ্ট, তোমালোকে ভালকৈ পঢ়ি ল'বা। 2 মাৰ্কছত আহি থাকে। আৰু ইয়াত লৈ আহিছোঁ 2011, 13, 16, 18 অহা কুৱেশ্যনবিলাক লৈ আহিছোঁ। এইটো কুৱেশ্যন তোমালোকে HSLC এক্সাম আহিছিল, কিমানবাৰ চাওক তোমালোকে। 1 নম্বৰত হ'ল, কপিল মুনিৰ মাতৃৰ নাম কি আছিল? তোমালোকে চাই ল'বা। কপিল মুনিৰ মাতৃৰ নাম দেৱতী। তাৰপিছত 2 নম্বৰত দি আছে, কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক চালনা কৰিছিল? কৃষ্ণই বামন ৰূপ ধাৰণ কৰি বলিৰ পৰা 3টা পদ ভূমিকা বিচৰাৰ চালনা কৰিছিল। তাৰপিছত 3 নম্বৰত দি আছে ইয়াত, কৃষ্ণই কলৈ গুচি যাব বুলি মাক যশোদাক কৈছিল? এইটো HSLC 2012 আহিছিল। পাঠটোত এই অংশত কৃষ্ণ মাক যশোদাক গোৰক্ষা স্থানে যাব বুলি কৈছিল। তাৰপিছত 4 নম্বৰত দি আছে আমাৰ, দুৰ্যশ কলংকৰ দুখ সমৰণতে শব্দৰ অৰ্থ কি? সমৰণতে শব্দৰ অৰ্থ হৈছে সুৰভি বা সহ্য কৰি। তাৰপিছত 5 নম্বৰত দি আছে আমাৰ, কি ৰূপ ধাৰণ কৰি কৃষ্ণই দেৱতাসকলক অমৃত খুৱাইছিল? এইটো খুবেই সহজ কুৱেশ্যন আৰু এইটো আহি থাকে 1 মাৰ্কৰ, তোমালোকে চাই ল'বা। 6 নম্বৰ, দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল? এইটোও খুবেই ইম্পৰ্টেণ্ট, তোমালোকে চাই ল'বা। 1 মাৰ্কৰ আহি থাকে। কৃষ্ণই বামনৰ ৰূপ লৈ বলিক কিদৰে চালনা কৰিছিল?
এইটো হ'ব উত্তৰ। কৃষ্ণই বামুণৰ ৰূপ লৈ বলিৰ পৰা 3টা পদ ভূমি বিশ্বৰে চৰণা কৰিছিল। বলিক এইটো আমি আগতে পাই আহিছোঁ আৰু মই দুবাৰকৈ পঢ়িয়াই দিওঁ, তোমালোকে চাই ল'বা। 8 নম্বৰটো হ'ল শ্ৰীধৰ কন্দলীৰ চমু পৰিচয় দিয়া। শ্ৰীধৰ কন্দলী আমাৰ এইটো পাঠৰ কবিৰ নাম হ'ল শ্ৰীধৰ কন্দলী চমু পৰিচয় দিয়া। শ্ৰীধৰ কন্দলী তাৰ চমু পৰিচয় দিবলৈ কৈছে। ইয়াতে অতি চমুকৈ দি আছে, তোমালোকে চাই ল'বা। উচ্চ দি আছে ইয়াত শ্ৰীধৰ কন্দলী শংকৰদেৱৰ পৰৱৰ্তী কালৰ এক বিখ্যাত কবি। এইটো আমি আগতে পঢ়ি আহিছোঁ, তোমালোকে চাই ল'বা অলপ। ছাত্ৰ ছাত্ৰীসকল ইয়াতে ভিডিঅ'টো শেষ কৰিলোঁ। তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লাইক কৰিব আৰু পাৰিলে তোমাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।